নমস্কাৰ লৈ আহিছো এই মুহূৰ্তৰ আন এটা খবৰ ব্ৰহ্মপুত্ৰৰ বুকুত কি বিচাৰিছে কণ্ঠশিল্পী পাপনে ব্ৰহ্মপুত্ৰৰ বুকুৱে বুকে ঘুৰি ফুৰা দেখিবলৈ পোৱা গৈছে এতিয়া জনপ্ৰিয় শিল্পী গৰাকীক আৰু অসমবাসীৰ সহায় বিচাৰিছে এতিয়া কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই অসমৰ থলুৱা লোক সংস্কৃতি অসমৰ থলুৱা গীতমাত নতুন ৰূপ দিয়াৰ চেষ্টা কৰিছে আৰু নৈপৰীয়া গীতৰ সন্ধানত এতিয়া ব্ৰহ্মপুত্ৰ তথা লুইতৰ বুকুত দেখিবলৈ পোৱা গৈছে আৰু অসমবাসীৰ পৰা কি সহায় বিচাৰিছে কণ্ঠশিল্পী গৰাকীয়ে জনাইছো এই মুহূৰ্তত কবিহে আমি জনাইছো এই মুহূৰ্তৰ অন্যটা খবৰ এবাৰ ব্ৰহ্মপুত্ৰৰে হদিয়াৰ পৰা ধুবুৰীলৈ পাপনৰ এক যাত্ৰা কৰা দেখিবলৈ পোৱা গৈছে এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুৱে কণ্ঠশিল্পী গৰাকীক আৰু অংগৰাগ পাপন মহন্তই বিচাৰিলে এবাৰ অসমবাসীৰ সহায় সকলো ৰাইজৰ সহায় বিচাৰিছে এতিয়া শিল্পী গৰাকীয়ে ব্ৰহ্মপুত্ৰ সভ্যতাৰ চহকী সংগীত আৰু সংস্কৃতিক নতুন ৰূপত পৰিকল্পনা কৰিছে এবাৰ পাপনে আৰু ইয়াৰ লগতে হেৰাই যোৱা থলুৱা গীতমাতসমূহ সংৰক্ষণ আৰু প্ৰচাৰ কৰাৰ চেষ্টা চলাইছে শিল্পী গৰাকীয়ে বিশ্ববাসীৰ আগত লুইতৰ দুই পাৰৰ থলুৱা সংস্কৃতিক পৰিচয় কৰাই দিয়াৰ এক বিশেষ প্ৰচেষ্টা কৰা দেখিবলৈ পোৱা গৈছে আৰু সেই উদ্দেশ্যে এবাৰ অসমবাসীৰ ৰাইজৰ সহায় বিচাৰিছে কিয়নো অসমখন হৈছে বিভিন্ন জাতি জনজাতিৰে ভৰি থকা এখন ৰাজ্য য'ত বিভিন্ন ধৰণৰ অনৈক্যৰ মাজত ঐক্য থকা দেখিবলৈ পোৱা যায় বিভিন্ন ধৰণৰ লোক সংস্কৃতি বিভিন্ন ধৰণৰ ভাষা ভাষী লোক জীয়াই আছে আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰে তেওঁলোকৰ আচাৰ ব্যৱহাৰ তেওঁলোকৰ কৃষ্টি সংস্কৃতি তথা তেওঁলোকৰ যি থলুৱা দৈনন্দিন জীৱনশৈলী সেয়া প্ৰতিটো জাতি জনগোষ্ঠীৰে বেলেগ বেলেগ আৰু ইয়াৰ বাবে প্ৰতিটো জাতি জনগোষ্ঠীৰে আছে নিজৰ এক বৈশিষ্ট্য আৰু এই সকলো বৈশিষ্ট্য সাঙুৰি এবাৰ ব্ৰহ্মপুত্ৰৰ পৰা হদিয়াৰ পৰা ধুবুৰীলৈ পাপনে যাত্ৰা কৰা দেখিবলৈ পোৱা গৈছে কিয়নো তেওঁ উল্লেখ কৰিছে যে তেওঁৰ এক বহুদিনৰ সপোন আছিল যে অসমৰ এনেধৰণৰ যি সংস্কৃতি সেই সংস্কৃতি বিশ্ববাসীৰ আগত পৰিচয় কৰাই দিয়া আৰু অসম হৈছে এখন অনৈক্যৰ মাজত ঐক্য থকা এখন ৰাজ্য আৰু য'ত বিভিন্ন জাতি জনগোষ্ঠী একেলগে সমিল মিলেৰে বাস কৰি আহিছে আৰু কাৰ্বিৰ পৰা আৰম্ভ কৰি ৰাভা গোষ্ঠীৰ পৰা আৰম্ভ কৰি আন যিসকল আছে মিচিং সকলৰ কথা উল্লেখ কৰোঁ বা আন যি আমাৰ জাতি জনগোষ্ঠীসমূহ আছে প্ৰতিটো জাতি জনগোষ্ঠীৰে তেওঁলোকৰ নিজা যিসমূহ গীতমাত আছে সেই গীতমাতসমূহ এক অন্য ৰূপত বিশ্ববাসীৰ আগত তেওঁ পৰিচয় কৰাই দিয়াৰ বাবে চিন্তা কৰিছে আৰু ইয়াৰ বাবে ইতিমধ্যে তেওঁ যাত্ৰা কৰা দেখিবলৈ পোৱা গৈছে হেৰাই যোৱা থলুৱা গীতমাতসমূহ সংৰক্ষণ কৰাৰ চেষ্টা কৰিছে প্ৰচাৰ কৰাৰ চেষ্টা কৰিছে শিল্পীগৰাকীয়ে তেওঁ উল্লেখ কৰিছে যে অপূৰ্ব যিসমূহ অসমৰ চহকী সংগীত আছে সেই চহকী সংগীতসমূহৰ ক্ষেত্ৰত মোৰ এটা বহুদিনৰে সপোন আছিল যাৰ বাবে মই এটা বিশেষ যাত্ৰাত ওলাইছোঁ আৰু এয়া হৈছে এক কঠিন যাত্ৰা আৰু এয়া বহু কাৰণতে কঠিন নিজৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা তেওঁ কিছু সময় উলিয়াই ব্ৰহ্মপুত্ৰ সভ্যতাৰ যিসমূহ অপৰিচিত সহজতে নুশুনা বা সময়ৰ সোঁতত কালকৰ্মত হেৰাই যোৱা যিসমূহ গীত আছে সেইসমূহ তেওঁ সংৰক্ষণ আৰু প্ৰচাৰ কৰাৰ বাবে চেষ্টা ধৰিছে বিশ্ববাসীৰ আগত দাঙি ধৰাৰ চেষ্টা কৰিছে আৰু ইয়াৰ বাবে তেওঁ উল্লেখ কৰিছে যে তেওঁ প্ৰতিটো তেনেকুৱা জনগোষ্ঠী বা প্ৰতিটো তেনেকুৱা সংস্কৃতি তেওঁ হয়তো ঢুকি নাপাবও পাৰে যাৰ বাবে তেওঁ অসমবাসী ৰাইজৰ সহায় বিচাৰিছে তেওঁলোকৰ ওচৰত যদি তেনেকুৱা কোনো ধৰণৰ গীত মাত আছে তেনেহ'লে তেওঁলোকে শ্বেয়াৰ কৰিব পাৰে বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু এখন তেওঁ ডকুমেণ্টাৰী ফিল্ম বনোৱাৰ কথা উল্লেখ কৰিছে কিয়নো ইতিমধ্যে তেওঁৰ এয়া সপোন আছিল আৰু ব্ৰহ্মপুত্ৰৰ হদিয়াৰ পৰা ধুবুৰীলৈ যাত্ৰা কৰি অসমৰ থলুৱা লোক সংস্কৃতিৰ এতিয়া এনেদৰে সন্ধানত নামি পৰিছে জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত আৰু এই মুহূৰ্তত তেখেতৰ কিছু মন্তব্য আছে কি কৈছে তেওঁ জনাইছো এই মুহূৰ্তত কবি ওকে এটা বৰ ধুনীয়া এটা মোমেন্ট শ্বেয়াৰ কৰোঁ দিছ ইজ লাইক এ ড্ৰিম আই এম লিভিং আই থিংক ষ্টাৰ্টেড টু লিভ সপোন বহুত যুগৰ মই এইটো এটা বহুত বছৰৰ পৰা মই ভাবি থৈছিলোঁ যে চাওকচোন আমি ক'ত আছোঁ এইখন হ'ল ব্ৰহ্মপুত্ৰ আৰু সেইখন নাৱত মই ওলাইছোঁ হ'ল 3 দিন হ'ল আমি নদীৰে গৈ আছোঁ আৰু জেগাই এনেকৈ ৰাতি থাকোঁ ৰাতিপুৱা উঠিছোঁ এতিয়া শুই উঠি পেলাই মই বোলো এইখিনি দেখুৱাওঁ আপোনালোকক এটা টীম এটালৈ ওলাইছোঁ কেমেৰা লাইট চাউণ্ড বিভিন্ন মানুহ বম্বেৰ পৰা আহিছে মোৰ লগত এইটো বহু বছৰৰ সপোন আছিল যে মই আমাৰ এইখন নদী এনেকুৱা নদী মই যিহেতু মই ঘূৰিয়ে ফুৰোঁ আপোনালোকে বহুতে জানে বহু নদী দেখিছোঁ বহু জেগা দেখিছোঁ পৃথিৱীত এনেকুৱা নদী নাই এনেকুৱা জেগা নাই মোৰ মতে গতিকে সেই বস্তুটো দেখুৱাবলৈ মানুহক মই ভাবিছিলোঁ কেতিয়া সক্ষম হ'ম কাৰণ কি নিজেও ডাউটটো হৈ থাকে কিমান পাৰিম কিমান নোৱাৰিম আৰু খুব এখন ইণ্টাৰনেশ্যনেল কোৱালিটিৰ
এখন ডকুমেণ্টাৰী এখন ফিল্ম কৰিব মন আছিলে সেইখন কৰিবলৈ বৰ পুটুককৈ নোৱাৰি বহুত বস্তু কৰিব লাগে গতিকে ওলাইছোঁ আগবাঢ়ি আমাৰ যিখিনি নদীৰ কাষত মই নদীখনত নাওখন লৈ ওলাইছোঁ এইখন লৈ মই শদিয়াৰ পৰা ধুবুৰীলৈ যাম আগুৱাই যাম আৰু ইয়াত মই য'ত যি জেগাত ৰম ক'ৰবাত কি পাম নাজানো বিচাৰি যাম গীত মাত ইয়াৰ আমাৰ যিমানখিনি জাতি জনগোষ্ঠী আছে তেওঁলোকৰ গীত মাত বিচাৰি যাম আৰু ৰেকৰ্ড কৰিম আৰু তেওঁলোকক খোৱা বোৱা থকা এই গোটেইখিনি তেওঁলোকৰ জুৱেলাৰী তেওঁলোকৰ কাপোৰ তেওঁলোকৰ খেতি কৰা নিয়ম তেওঁলোকৰ বিশ্বাস তেওঁলোকৰ প্ৰকৃতিৰ প্ৰতি কেনেকৈ তেওঁলোকে কি কৰি যিটো ৰিলেশ্যন আছে নেচাৰৰ লগত সেইটো কেনেকৈ কৰে সেইখিনি ডকুমেণ্ট কৰিব লাগে কাৰণ আৰু এটা কথা হৈছে দিনে দিনে বস্তুবোৰ নাইকিয়া হৈ গৈছে মই এই 3-4 বছৰ আগতে 2021ত এখন সৰু নাওলৈ ওলাইছিলোঁ এইটো কামৰ কাৰণে নোৱাৰিলোঁ কিছুমান কথাত যিহেতু নিজে কৰি আছোঁ বহুত কিছুমান চেলেঞ্জেছ আছে তাত আমি দুটা আইলেণ্ড দ্বীপ দুটালৈ গৈছিলোঁ লাইকা দধিয়া লাইকালৈ বুলি ওলাইছিলোঁ আচলতে সেইবাৰ কিন্তু লাইকাখন উটি গুচি গ'ল গতিকে আমি দধিয়ালৈ গ'লোঁ বৰ ভাল লাগিল তাত মানুহখিনি লগ পালোঁ মিচিং মানুহখিনি আছিলে তাতে ইমান ভাল লাগিল গতিকে সেইটো আছে সেইখন ডকুমেণ্টাৰী আমি দেখুৱাম যে আমি আহিছিলোঁ এবাৰ আৰু তাৰে গীত মাত থাকিলোঁ তাতে মাটিত অদ্ভুত এটা পৰিৱেশ বৰ ধুনীয়া এতিয়া শুনিছোঁ দধিয়াখনো নাইকিয়া হ'ল বেছিভাগ উটি গ'ল দিনে দিনে বস্তুবোৰ যেনেকৈ জেগাও নাইকিয়া হৈ গৈছে তেনেকৈ সংস্কৃতিও নাইকিয়া হৈ গৈছে মই বিভিন্ন জেগাত গৈছোঁ শদিয়া আগলৈ দেউৰী মানুহ দেউৰী ভাষাই ক'ব নজনা হৈ গ'ল তেওঁলোকে এতিয়া অসমীয়া গীত গায় মই ক'লোঁ যে এইটোতো আৰু কেইটা দিন থাকে নাজানো 15 বছৰ আগতে যদি মই কৰিলোঁ মই 20 বছৰ আগতে এইটো ভাবিছিলোঁ এইখন কৰিম বুলি তেতিয়া ক্ষমতা নাছিল সক্ষম হোৱা নাছিলোঁ কৰিবলৈ কিন্তু তেতিয়া যদি কৰিলোঁ হয় যোৱা জেনেৰেশ্যনটো দেউতাহঁতৰ জেনেৰেশ্যনৰ যিখিনি জানিছিলে সেইখিনি থাকিলে হয় এতিয়া সেইখিনি নাই আৰু সঁচাকৈ মই স্কেচিটিটো বা সেই মিছ কৰিছোঁ যিটো টেলেণ্ট নাইকিয়া হৈ গৈ আছে এতিয়া আমাক এখন জেগাত আহিছোঁ ইয়াত কাৰ্বি জনগোষ্ঠী কিছুমান মানুহ পাইছে তেওঁলোকে বেছিভাগে নিজৰ গীতো নাজানে কথাও ভাষাও নাজানে সেইটো হেৰাই গৈ আছে গতিকে এই কথা ভাষা সুৰ এইখিনিতো আছেই তাৰ লগতে গীত মাতবোৰো কেনেকুৱা কিমান দিন থাকে নাজানো সেইটো এটা ৰখাটো দৰকাৰ আৰু চবতকৈ দৰকাৰ পৃথিৱীখনক মই দেখুৱাব খুজিছোঁ আমি ক'ৰ পৰা আহোঁ গতিকে মই এটা অলৰেডি আমি কিছুমান গীত ৰিচাৰ্চ কৰি আছোঁ কাৰ কি কি গীত আছে পাইছোঁ কিন্তু যদি আপোনালোকে মই ভাবিলোঁ এনেকৈ অনলাইন আহি ৰিকুৱেষ্ট কৰিলে ভাল হ'ব নেকি যদি আপোনালোকে য'ত আছে কিবা যদি গীত মাত আছে আমাৰ নৈ কাষত থকা যিমান জাতি জনগোষ্ঠী আছে মই পাইছোঁ অলৰেডি কিন্তু মই বোলো আৰু কিবা আৰু যদি ফৰ্মত পাওঁ আৰু নুশুনা গীত পাওঁ সেইকাৰণে মই ভিডিঅ'টো কৰিলোঁ আপোনালোকে অসমৰ কোণাত গোটেই নদীখনৰ কাষত শদিয়াৰ পৰা ধুবুৰীলৈ যি ধৰণৰ গীত মাতৰ চলন চলি আছে যি আছে মইতো চবলৈ একেবাৰে যাব নোৱাৰিম বিচাৰি গতিকে মই হ'লেও এনেকৈ অনুৰোধ কৰোঁ আপোনালোকে যদি পাৰে যিয়ে য'ত ভাল পায় যে এইটো গীত একেবাৰে থলুৱা শুনিবলৈ অমুক এজন আছেগৈ গায় আইতা এজন আছে কোনোবাই গায় ভাল বৰ্তা এজন আছে তেওঁ গায় তেনেকুৱা যদি মানুহ আছে তেনেকুৱা গীত আছে মই ইয়াত লিখি দিম মোৰ ইমেইলটো আৰু ফোন নাম্বাৰ এটা দিম তালৈ যদি হোৱাটছএপ কৰে বা ইমেইল কৰে গীত মাতৰ টুকুৰা মই মানে হেৰাই যাব খোজা বা মই ঢুকি নোপোৱা জেগালৈ কিছুমান যদি বস্তু মই পাওঁ সেইখিনি মই বিচাৰি যাবলৈ বিচাৰিছোঁ গতিকে আপোনালোকে যদি পাৰে চবেই পঠিয়াব সকলোৱে পঠিয়াব ইয়ালৈ আৰু তাৰপিছত চাওঁ কি কৰিব পাৰোঁ যেতিয়া মই গৈ থাকিম নাওখনে জেগাই জেগাই ৰম তেতিয়া আমি সেইখিনি সংৰক্ষণ কৰিব পাৰিম বা সেইখিনিৰ ওপৰত আমি ডকুমেণ্ট কৰিব পাৰিম আমি ফিচাৰ কৰিব পাৰিম আমি শ্বুট কৰিব পাৰিম আমি দেখুৱাব পাৰিম গতিকে সেইটো হ'ল প্লেন এই চাওক